নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ মই পল্লৱী তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ পোহৰ গতিকে আহাচোন আমি পোহৰৰ বিষয়ে কিছু কথা শিকো নহয় জানো ঠিক আছে কিহে বস্তু দৃশ্যমান কৰে আমি যে বস্তু এটা দেখা পাও সেইটো কিহৰ বাবে হয় কেনেকৈ আমি বস্তুটো দেখা পাও সেই বিষয়ে আমি জানিব লাগিব নহয় জানো গতিকে প্ৰথমতে চোৱা চকুৰে বস্তুবোৰ দেখো আমি আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ ভিতৰত বাকি কিটাৰ বিষয়ে আমি জানোৱে চকুৰে আমাৰ কি কাম কৰে আমি যিকোনো বস্তু এটা দেখা পোৱাত সহায় কৰে হয়নে চকুৰে আমি বস্তুবোৰ দেখো চকুৰে কেনেকৈ বস্তুবোৰ দেখো আন্ধাকাৰত কোনো বস্তু দেখা পোৱা যায় নে অন্ধকাৰ যেতিয়া হৈ থাকে অৰ্থাৎ এন্ধাৰ যেতিয়া হৈ থাকে আমাৰ কিন্তু চকু থাকিলেও আমি বস্তুবোৰ নেদেখো নহয় নে গতিকে দেখিবৰ কাৰণে চকুৰ লগতে আৰু কি লাগিব আলোচনা কৰিছো আহা ইয়াৰ পৰা ইয়াকে বুজিব পাৰি যে কেৱল চকুৰে কোনো বস্তু দেখা পোৱা না যায় কোনো বস্তুৰ পৰা অহা পোহৰ আমাৰ চকুত খুমালেহে আমি বস্তুটো দেখো অৰ্থাৎ কি কৈছে কোনো বস্তুৰ পৰা অহা পোহৰ এটা বস্তুৰ পৰা পোহৰ আহি আমাৰ চকুত খুমালেহে আমি বস্তুটো দেখা পাও সেই কাৰণে এন্ধাৰ ৰুম এটা যদি আমি থাকো এন্ধাৰ কোঠা এটাৰ ভিতৰত যদি থাকো কোঠাটোৰ বস্তুবোৰ কিন্তু আমি দেখা নাপাও তাৰ কাৰণে আমাক আৰু এটা বস্তুৰ প্ৰয়োজন হয় আৰু হেয়া হল পোহৰ নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো এই পোহৰ বস্তুটোৰ দ্বাৰা বিকিৰিত পোহৰ হ'ব পাৰে নাইবা ই বস্তুটোৰ পৰা প্ৰতিফলিত হৈ অহা পোহৰো হ'ব পাৰে এই পোহৰটো কি হয় বস্তু যিকোনো বস্তু এটাৰ পৰা বিকিৰিত হোৱা পোহৰ হ'ব পাৰে নাইবা প্ৰতিফলিত হোৱা পোহৰ হ'ব পাৰে যেনেকৈ কোনো বস্তুৰ পৰা পোহৰ এটা পৰিলে বস্তুটোত উচ্চতাৰ পৰা বস্তু এটাত পোহৰ পৰিলে আৰু পোহৰটো গৈ পেলাই প্ৰতিফলিত পোহৰটো গৈ আমাৰ চকুত পৰিলে ঠিক তেনেকুৱা ধৰণৰ হ'ব পাৰে অথবা বিকিৰিত বস্তুটোৰ পৰা যেটো পোহৰ ওলাইছে একেবাৰে গৈ আমাৰ চকুত লাগিলেও সেইটোৰ ফলতো আমি কি হ'ব পাৰে দেখা পাব পাৰো এতিয়া ইয়াতে পোহৰৰ বিষয়ে কি কৈছে ই এক প্ৰকাৰৰ শক্তি যিয়ে আমাৰ চাৰিওফালে চাবলৈ সক্ষম কৰে অৰ্থাৎ পোহৰক আমি এটা শক্তি বুলি গণ্য কৰিব পাৰো নহয় জানো অথবা আমি ক'ব পাৰো যে ই এটা বিদ্যুৎ চুম্বকীয় তৰংগ যিয়ে মাধ্যমৰ লগতে মাধ্যমেৰেটো যাবই পাৰে আৰু শূন্যতাৰ মাজেৰেও যাত্ৰা কৰিব পাৰে মানে পোহৰক আমি বিদ্যুৎ চুম্বকীয় তৰংগ বুলিও ক'ব পাৰো এতিয়া আমাৰ চাৰিওফালে থকা বস্তুবোৰ কেনেকুৱা আমাৰ চাৰিওফালে দুই ধৰণৰ বস্তু আছে এটা হল দীপ্তিমান এটা হল অদীপ্তিমান যিবোৰ নিজস্ব পোহৰ আছে সেইবোৰক কি বুলি কওঁ আমি দীপ্তিমান পদাৰ্থ বুলি কওঁ যাৰ নিজৰ পোহৰ আছে আৰু অদীপ্তিমান যিবোৰ পদাৰ্থৰ নিজৰ পোহৰ নাই ইতিমধ্যে তোমালোকে আগৰ ক্লাছতে ষষ্ঠ শ্ৰেণীতে এইবোৰৰ বিষয়ে পঢ়িয়ে আহিছা নহয় জানো সেইবোৰ হয় অদীপ্তিমান পদাৰ্থ এতিয়া যেতিয়া কোনো পৃষ্ঠত পোহৰ পৰে তেতিয়া দুই ধৰণৰ পৰিঘটনা এটা হয় যেতিয়া পোহৰ আহি এখন পৃষ্ঠত পৰে প্ৰথমটো কি হয় পৃষ্ঠত পৰা পোহৰ শোষিত হ'ব পাৰে আমি যদি চিত্ৰখনলৈ মন কৰো ইয়াতে পোহৰ আহিছে কিন্তু পৃষ্ঠখনে শোষণ কৰি লৈছে ইয়াৰ পৰা আৰু প্ৰতিফলন হোৱা নাই কিন্তু পৃষ্ঠত পৰিলে পৃষ্ঠৰ পোহৰ পিছলৈ উভতি আহিব পাৰে আৰু যেতিয়া পৃষ্ঠৰ পোহৰ পিছলৈ উভতি আহে তেতিয়া কি হয় আমাৰ প্ৰতিফলিত ৰশ্মিবোৰ আহে আৰু আমি এটা প্ৰতিবিম্ব পাও পোহৰৰ যেটো আমাৰ বস্তু থাকে বস্তুটোৰ আমি এটা প্ৰতিবিম্ব পাব পাৰো আৰু দাপোনৰ ক্ষেত্ৰত এটো বেছিকৈ হোৱা দেখা যায় এতিয়া পোহৰ ৰশ্মি এটা ধাৰণ আহে পোহৰৰ ৰশ্মি আসলতে এটা ধাৰণ আহে আমি ৰশ্মি এডাল অহা বুলি কওঁ নহয় জানো যে পোহৰৰ বস্তু এটাৰ উচ্চতাৰ পৰা পোহৰৰ ৰশ্মি এডাল আহিছে পোহৰৰ ৰশ্মি এডাল আহি দাপোনত পৰিছে দাপোনত প্ৰতিফলিত হৈ আকৌ ওলাই গৈছে আসলতে এডাল বুলি তেনেকৈ ৰশ্মি এডাল নাহে প্ৰকৃততে ই কেইবাডালো ৰশ্মিৰ সমষ্টিৰে গঠিত হয় অৰ্থাৎ কেইবাডালো ৰশ্মিৰ সমষ্টিৰে গঠিত এটা ৰশ্মি গুচ্ছ হয় আৰু ইয়াক কিৰণ বুলিও কোৱা হয় আৰু বৰ্ণনাৰ খাতিৰত কি হয় এই ৰশ্মি গুচ্ছবোৰক আমি কি বুলি কওঁ ৰশ্মি বুলি কওঁ এডাল ৰশ্মি বুলি কওঁ প্ৰকৃততে কি হয় যেতিয়া বস্তু এটা আহে আমাৰ বহুখিনি ৰশ্মিৰ এটা থুপ আহে থুপটো একেলগে আহে যাক আমি ৰশ্মি গুচ্ছ বুলি কওঁ আৰু সেইবোৰক পিছত আমি এডাল ৰশ্মি বা কিৰণ বুলি আসলতে কওঁ প্ৰতিফলন এতিয়া আমি আহিছো প্ৰতিফলনলৈ প্ৰতিফলননো কি খুব সাধাৰণ অৰ্থত যদি আমি কওঁ তেনেহলে আমি ক'ব পাৰো ই হৈছে
পৃষ্ঠত আঘাত কৰিলে পোহৰৰ ৰশ্মি উঠা নমা অৰ্থাৎ আমাৰ যদি ইয়াতে এটা উচ্চ থাকে ধৰি লৈছো আমাৰ ইয়াতে এটা বাল্ব এটা আছে আৰু এই বাল্বৰ পৰা আমি যেনেকৈ কোনো ৰশ্মি গুচ্ছ বা পোহৰৰ ৰশ্মি আহি পেলাই এটা ঠাইত পৰিছে বা আমি ধৰি লৈছো যে এখন দাপোনতে পৰিছে এতিয়া এই উচ্চটোৰ পৰা যে দাপোনত পোহৰৰ ৰশ্মিটো পৰিলে পোহৰৰ ৰশ্মিটো হয়তো এই পিনেও গুচি যাব পাৰে এই পিনে গুচি যাব পাৰে এনেকৈ অহা পথেৰে আকৌ এনেকৈও গুচি যাব পাৰে এই যে ৰশ্মিবোৰৰ যে উঠা নামাবোৰ যে হৈছে ৰশ্মিৰ পৃষ্ঠত আঘাত কৰাৰ পিছত পোহৰৰ ৰশ্মিবোৰ যিবিলাক উভতি গৈছে উঠা নামা হৈছে এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় প্ৰতিফলন বুলি কোৱা হয় অৰ্থাৎ এটা উচ্চৰ পৰা পোহৰৰ ৰশ্মি আহি এটা পৃষ্ঠত পৰিলে আৰু পৃষ্ঠখনৰ পৰা যেতিয়া পোহৰৰ ৰশ্মিবোৰ আকৌ উভতি যাব উঠা নামাকৈ যেতিয়া ওলাই আহিব সেইটোক কয় আমাৰ পোহৰৰ প্ৰতিফলন শ্ৰেষ্ঠ প্ৰতিফলকৰ বৈশিষ্ট্যবোৰ এতিয়া প্ৰতিফলনটো ক'ত হয় আমি চাওঁ প্ৰতিফলন হ'বলৈ কিছুমান বিশেষ বৈশিষ্ট্য থাকে ইয়াৰ পৃষ্ঠভাগ চিকচিকীয়া হ'ব লাগে ইয়াৰ পৃষ্ঠভাগ পলিশ কৰা হ'ব লাগে মানে একেবাৰে উজ্জ্বল আৰু মসৃণ হ'ব লাগে ইয়াৰ পৃষ্ঠভাগ মসৃণ হ'ব লাগে আৰু আমাৰ কি কোৱা হৈছে ৰূপালী ধাতুটোৱে হৈছে সৰ্বোত্তম প্ৰতিফলক গতিকে এনেকুৱা ধৰণৰ ধাতুত কি হয় যেতিয়া ৰশ্মি এটা আহি পেলাই পৰে উচ্চ এটাৰ পৰা তেতিয়া খুব সুন্দৰকৈ প্ৰতিফলিত হোৱা দেখা যায় প্ৰতিফলিত হোৱাতে এই প্ৰতিফলনৰ যিটো আমাৰ প্ৰক্ৰিয়া এই প্ৰতিফলনৰ যিটো আমাৰ প্ৰক্ৰিয়া তাতে আমাৰ কি প্ৰয়োজন হয় আপতিত ৰশ্মি পৃষ্ঠত আঘাত কৰা ৰশ্মি প্ৰথম উচ্চৰ পৰা যিটো ৰশ্মি আহি পেলাই পৃষ্ঠটোত আঘাত কৰে বিন্দু সেই বিন্দুটো য'ত আঘাতপ্ৰাপ্ত ৰশ্মিয়ে পৃষ্ঠত আঘাত কৰে অৰ্থাৎ এই আহি পেলাই যে ৰশ্মিটোৱে যে বিন্দুটোত যে আঘাত কৰিব প্ৰতিফলিত ৰশ্মি পৃষ্ঠত আঘাত কৰাৰ পিছত উভতি যোৱা ৰশ্মিডালক আকৌ কি বুলি কোৱা হয় প্ৰতিফলিত ৰশ্মি আৰু এডাল অভিলম্ব থাকে পৃষ্ঠৰ লগত লম্বভাৱে টানি লোৱা ৰশ্মি আৰু এইডালক কি বুলি কোৱা হয় অভিলম্ব বুলি কোৱা হয় পোহৰৰ প্ৰতিফলনৰ সূত্ৰ আমাৰ যিটো ঘটনা ৰশ্মি অৰ্থাৎ আপতন ৰশ্মি যিডাল থাকে আপতন ৰশ্মি প্ৰতিফলিত ৰশ্মি আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু স্বাভাৱিক ৰশ্মি অৰ্থাৎ অভিলম্ব সকলোবোৰ একে সমতলত পৰি থাকে এইটো হল আমাৰ প্ৰতিফলনৰ প্ৰথম সূত্ৰ এইটো হল আমাৰ একম সূত্ৰ বা প্ৰথম সূত্ৰ বুলি আমি ক'ব পাৰো এতিয়া চোৱা চিত্ৰটোলৈ অকমান মন কৰা ইয়াতে আপতিত ৰশ্মি অৰ্থাৎ এটা উচ্চৰ পৰা ৰশ্মিডাল আহিছে যাক আমাৰ ঘটনা ৰশ্মি বুলিও কোৱা হয় আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু এই বিন্দুটো আমি যে অকমান আগতে বিন্দু এটাৰ কথা পঢ়িছিলো নহয় বিন্দু সেই বিন্দু য'ত আঘাতপ্ৰাপ্ত ৰশ্মিয়ে পৃষ্ঠত আঘাত কৰে এই ৰশ্মিডালৰ যিটো বিন্দু আছে এই বিন্দুৰ ওপৰত টনা যিডাল ৰেখা লম্ব আকাৰে যিডাল ৰেখা টনা হয় অভিলম্ব এই গোটেইখিনি ক'ত থাকে বুলি কৈছে একেখন সমতলতে থাকে এইটো হল প্ৰতিফলনৰ প্ৰথম সূত্ৰ কি আছিল সূত্ৰটো আকৌ এবাৰ কৈছো আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্বডাল সদায় একে সমতলত থাকে মনত ৰাখিবা দ্বিতীয়টো আছিল দ্বিতীয় সূত্ৰটো কি হয় চোৱা প্ৰতিফলনৰ আমাৰ দুটাই সূত্ৰ থাকে প্ৰথম সূত্ৰটো হল সেইটো দ্বিতীয় সূত্ৰটো হল আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান এইখিনিতে ক'বলৈ থাকি গ'ল যে আপতিত ৰশ্মি আৰু অভিলম্বত মাজত যেটো কোণ হৈছে তোমালোকে ইয়াতে দেখিছা আই বুলি আমি লিখিছো হয়নে আই এইটো হল আপতন কোণ আৰু আৰ বুলি যেটো লিখা আছে এইটো হল প্ৰতিফলন কোণ এতিয়া ইয়াতে কৈছে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান হয় অৰ্থাৎ এই আই আৰু আৰ টো সদায় কি হ'ব সমান হ'ব এইটো হল আমাৰ প্ৰতিফলনৰ দ্বিতীয় সূত্ৰ গতিকে আমি আকৌ এবাৰ কৈ দিও নহয় জানো প্ৰথম সূত্ৰটো হল যে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একেখন সমতলত থাকে আৰু দ্বিতীয়তে আপতিত কোণ আপতন কোণ আৰু প্ৰতিফলন কোণ অৰ্থাৎ অভিলম্বৰ লগত আপতিত ৰশ্মিয়ে যেটো কোণ কৰিছে এই কোণটো কোৱা হয় আপতন কোণ আৰু অভিলম্বৰ লগত প্ৰতিফলিত ৰশ্মিয়ে যেটো কোণ কৰিছে এটো কোৱা হয় প্ৰতিফলন কোণ আৰু আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় কি হয় সমান হয় মনত ৰাখিবা
ইয়াতে এটা ক্ৰিয়াকলাপ দিয়া আছে যে যেটো লক্ষ্যটো আছিল যে সমতল দাপোনত পৰা পোহৰৰ আচৰণক অধ্যয়ন কৰা তাৰ কাৰণে আমাক কিছুমান বস্তু লাগিব যেনেকৈ টৰ্চ লাইট ষ্টেণ্ডত স্থাপন কৰা সমতল দাপোন এখন বগা প্লেন কাগজ এখন কাৰ্ডবৰ্ডবোৰ এনেকুৱা ধৰণৰ বস্তু লাগিব ড্ৰয়িং বৰ্ড বা টেবুলৰ ওপৰত এখন বগা কাগজ আঠা খুৱাই লোৱা হ'ল এতিয়া স্লিট থকা কাৰ্ডবৰ্ড এখন লৈ যিকোনো সমৰ্থনৰ সহায়ত বগা কাগজখনত উলম্বভাৱে সামঞ্জস্য কৰা হ'ল ফটোটোৰ ঠিক পিছফালে টৰ্চ এটা জিলিকিবলৈ দিয়া হ'ল চিত্ৰটো অকমান মন কৰা আমি এই ধৰণে চিত্ৰত ইয়াতে গ্লাছ এখন দিয়া হৈছে আৰু এখন বগা কাগজত এই গ্লাছখন আমি ৰাখি থৈছো কাগজৰ ষ্টেণ্ড লগাই পেলাই ৰাখি থৈছো কাগজৰ পাতত পোহৰৰ পথ দেখা যায় পোহৰৰ পথ দাপোনখনত উলম্বভাৱে ৰাখক এতিয়া আমি যদি উলম্বভাৱে যদি পোহৰটো যদি আমি ৰাখো আমি দেখিছো যে দাপোনখনত প্ৰতিফলিত হৈছে পোহৰৰ ৰশ্মি আহি দাপোনখনত খুন্দা মাৰিছে আৰু দাপোনখনত কি হৈছে প্ৰতিফলিত হৈছে আৰু প্ৰতিফলিত হৈ পেলাই আকৌ এটা দিশেৰে ওলাই গৈছে এতিয়া সমতল দাপোনৰ দ্বাৰা ছবি গঠন ক্ৰিয়াকলাপ লক্ষ্যটো হ'ল সমতল দাপোনত গঠিত ছবিখনৰ স্থান নিৰ্ণয় কৰা ইয়াতে আমাৰ চিত্ৰ এটা দিয়া আছে যে সমতল দাপোনত যেতিয়া বস্তু এটা ৰশ্মি এটা পৰে আৰু যেতিয়া ৰশ্মিটো প্ৰতিফলিত হয় ৰশ্মিটো প্ৰতিফলিত হোৱাৰ পিছত এই প্ৰতিফলিত ৰশ্মিবোৰ যদি আমি পিছুৱাই নি পেলাই যদি লগ লগাই দিওঁ তেতিয়া হলে আমি কি বিন্দুটোত প্ৰতিবিম্ব গঠন হ'ব সেই বিন্দুটো আমি কিন্তু বিচাৰি উলিয়াব পাৰো সমতল দাপোন PQৰ সন্মুখত পোহৰৰ উৎস এটা ৰখা হয় এইখন এখন PQ সমতল দাপোন আৰু ইয়াতে পোহৰৰ উৎস O এটা ৰখা হৈছে OA আৰু OC পোহৰৰ ইয়াত আপতিত হৈছে দুটা ৰশ্মি আছে OA আৰু OC ইয়াতে আপতিত হৈছে PQ দাপোনৰ পৃষ্ঠত A আৰু C বিন্দু দুডাল অভিলম্ব আঁকা হৈছে এয়া A আৰু C দুডাল অভিলম্ব আঁকা হৈছে এতিয়া A আৰু C বিন্দুত প্ৰতিফলিত ৰশ্মি দুডাল আঁকা হৈছে অৰ্থাৎ এতিয়া AB আৰু CD দুডাল প্ৰতিফলিত ৰশ্মি পোৱা গৈছে প্ৰতিফলিত ৰশ্মি দুডালৰ ক্ৰমে AB আৰু CD বুলি কোৱা হয় আমি ইতিমধ্যে ক'লো আৰু ইহঁতক যদি আমি পিছফাললৈ আগবঢ়াই দিও এইবোৰে হিহঁতক পিছফাললৈ বঢ়াই দিয়া হ'ল আৰু যদি ইহঁত লগ লাগিছে লগ লগা বিন্দুটোৱে I বুলি চিহ্নিত কৰা হৈছে অৰ্থাৎ যত ঠাইত লগ লাগিছে I ইমেজটো তাতে প্ৰতিবিম্বটো তাতে গঠন হ'ব যদি হিহঁত লগ হয় তেন্তে এই বিন্দুটোক I হিচাপে চিহ্নিত কৰা হয় আৰু ইত থকা এজন দৰ্শকৰ চকুৰ বাবে প্ৰতিফলিত ৰশ্মিবোৰ কৰ পৰা অহা যেন লাগিব সেই I টোৰ পৰা অহা যেন লাগিব যেহেতু প্ৰতিফলিত ৰশ্মিবোৰ আইত প্ৰকৃতভাৱে লগ নালাগে কেৱল লগ লগা যেনহে দেখি সেই কাৰণে ওত আমি কি বুলি কওঁ এটো কিন্তু আমি চুব নোৱাৰো এই যে নতুন প্ৰতিবিম্বটো আমি পাওঁ আইত এই আইত পোৱা প্ৰতিবিম্বটো আমি চুব নোৱাৰো পৰ্দাত ধৰিব নোৱাৰো সেই কাৰণে তাক কি বুলি কোৱা হয় অসৎ প্ৰতিবিম্ব বুলি কোৱা হয় ভাৰ্চুৱেল ইমেজ বুলি কোৱা হয় অসৎ প্ৰতিবিম্ব বুলি কওঁ এনে প্ৰতিবিম্ব কি হয় পৰ্দাত ধৰিব নোৱাৰি প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনিয়ে আছিল আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি আহিম মূল্যায়নলৈ নহয় জানো ঠিক আছে বাৰু তলৰ কোনবিধ দীপ্তিমান বস্তু নহয় আমি দীপ্তিমান বস্তু যাৰ নিজৰ পোহৰ আছে এই বিষয়ে আমি আলোচনা কৰিলো নহয় জানো প্ৰথমতে চাওঁ আমি কোনটো নহয় তৰা আমি জানো যে সকলোৱে তৰা এটা নক্ষত্ৰ গতিকে তৰাৰ নিজৰ পোহৰ আছে সূৰ্যটো নক্ষত্ৰ বাল্ব ইলেক্ট্ৰিক বাল্ব এটা যেতিয়া বিদ্যুৎ চলন কৰা হয় ই নিজে পোহৰ দিব পাৰে কাঠৰ টুকুৰা এটাই নিজৰ পোহৰ দিব পাৰিবনে নোৱাৰে গতিকে তলৰ কোনবিধ বস্তু দীপ্তিমান বস্তু নহয় কাঠৰ টুকুৰাটো আশা কৰো তোমালোকে বুজি পাইছা আগবাঢ়িছে পিছৰতলে এক প্ৰকাৰৰ শক্তি যিয়ে আমাক আমাৰ চাৰিওফালে চাবলৈ সক্ষম কৰে এনেকুৱা আবিধ শক্তিৰ কথা আমি আলোচনা কৰিছো যাৰ সহায়ত আমি আমাৰ চাৰিওফালে থকা বস্তুবোৰ চাব পাৰো আৰু শক্তিবিধৰ নামটো কি আমি সকলোৱে জানো আজি আমি এইটো বিষয়ে পাঠটো পঢ়িছো শক্তিবিধ হ'ল পোহৰ এনেকুৱা এটা শক্তি যাৰ সহায়ত আমি আমাৰ চাৰিওকাষে থকা বস্তুবোৰ আমি চাবলৈ সক্ষম হওঁ কোনো বস্তুৰ পৰা অহা পোহৰ আমাৰ চকুত সোমালে আমি বস্তুটো দেখো এটো কথাটো সঁচা নে মিছা নিশ্চয়কৈ সঁচা যেতিয়া কোনো এটা বস্তুৰ পোহৰ আমাৰ চকুত বস্তু এটা আহি পোহৰ আহি পেলাই আমাৰ চকুত পৰে তেতিয়াহে কিন্তু আমি বস্তুটো দেখা পাওঁ গতিকে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনিয়ে আছিল মই আশা কৰিছো তোমালোক সকলোৱে বুজি পাইছা তথাপিও মই অনুৰোধ জনাম তোমালোকে আকৌ এবাৰ পাঠটো সুন্দৰকৈ পঢ়িবা আৰু দৰকাৰী কথাসমূহ টুকি ৰাখিবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ লৈ তেতিয়ালৈ নমস্কাৰ